নমস্কাৰ দৰ্শক সকল এডিটিং এক্সিষ্টিং কন্টেন্টৰ টিউটোৰিয়েলত আপোনাক স্বাগতম এই টিউটোৰিয়েলত ইনলাইন এডিটিং সম্পৰ্কে শিকিম CK এডিটৰ দ্বাৰা আৰু CK এডিটৰ কনফিগাৰ কৰা টিউটোৰিয়েলটো ৰেকৰ্ড কৰিবলৈ ব্যৱহাৰ কৰিছো Ubuntu অপাৰেটিং সিস্টেম Drupal 8 আৰু Firefox ওয়েব ব্ৰাউজাৰ আপুনি আপোনাৰ পছন্দৰ যিকোনো ওয়েব ব্ৰাউজাৰ ব্যৱহাৰ কৰিবলৈ পাৰে আমাৰ আগেই নিৰ্মিত ওয়েবসাইটটো খুলু প্ৰথমে ইনলাইন এডিটিং সম্পৰ্কে শিকিম টাইটেলৰ ওপৰত কাৰ্সাৰ ৰাখক খুফালে আমি এটা পেন্সিল আইকন দেখো আমি টাইটেলত কাৰ্সাৰ লৈ গলে এইটোৱে ব্লকক কনফিগাৰ কৰিবলৈ কয় কনফিগাৰ ব্লকত টিপক এই ব্লক পেজ টাইটেলৰ সাধাৰণ ব্লক এইটোক হলালে প্ৰতিটো নোডত পেজ টাইটেলছ ইয়াৰ প্ৰদৰ্শনৰ ধৰণ হলাই যাব গো বেক টু সাইটত টিপক ইয়াতে পেন্সিলৰ ওপৰত কাৰ্সাৰ ৰাখক আৰু কনফিগাৰ ব্লকত টিপক আপুনি টেব হলাব বিচাৰিলে ইয়াতে হিহতক হলাব পাৰে আমি এইটোক এইভাবে এৰি দিও বেক টু সাইটত টিপক এতিয়া কন্টেন্ট এৰিয়াত পেন্সিলত টিপক আপুনি তিনটা বিকল্প দেখে কুইক এডিট এডিট আৰু ডিলিট কুইক এডিট ইনলাইন উইন্ডোত ফ্ৰন্ট এন্ড এডিটিং এডিট নোডৰ বাবে মূল এডিটিং উইন্ডোত লৈ যায় ডিলিটে নিশ্চিতকৰণৰ পিছত নোডক মুছিব এতিয়া ইনলাইন ফ্যাশনত নোডক এডিট কৰিবলৈ কুইক এডিটত টিপক ইয়াতে গলে এইটোৱে পৃথক নোডৰ ভিন্ন বিভাগত লৈ যায় এইটোক টিপিলে আৰু কন্টেন্ট জুৰাবলৈ সক্ষম হয় সোৰ্স চাওক আৰু লগতে কিছু টেক্সটক বোল্ড কৰক এবাৰ পৰিবৰ্তন কৰিলে Drupalে এইটোক সংৰক্ষণ কৰিবলৈ কয় নোডক আপডেট কৰিবলৈ সেভত টিপক এতিয়া আৰ্টিকল নোডক পৰিবৰ্তন কৰা শিকো ধৰক ওয়েলকাম টু Drupalville কুইক এডিটত টিপক লক্ষ্য কৰক যে টাইটেল আৰু বডি ফিল্ড ইয়াতে ফ্ৰন্ট এন্ডত সম্পাদনা যোগ্য কিন্তু আমি ইমেজক এডিট কৰিবলৈ নোৱাৰো ইমেজক এডিট কৰিবলৈ আমি এডিট স্ক্ৰিনত যাব লাগিব এতিয়া বডিত পৰিবৰ্তন কৰি তাক সংৰক্ষণ কৰিবলৈ পাৰি আমি কুইক এডিট উইন্ডোত টেগো এডিট কৰিবলৈ পাৰো Drupalত ফ্ৰন্ট এন্ড এডিটিং সহজ এডিটৰ বাবে উপযুক্ত এডিট ট্যাব যিকোনো সময়ত কন্টেন্ট আপডেট কৰিবলৈ Drupalৰ এটা চমৎকাৰ বৈশিষ্ট্য WYSIWYG এডিটৰ আগে অনেকবাৰ উল্লেখ কৰা হৈছে ইয়াৰ মানে আপুনি যি দেখে আপুনি তাকে পায় WYSIWYG এডিটৰ বেছ সহায়ক প্ৰথমে টেক্সট ফৰমেটক ফুল HTML ইয়াত হলাও এইটোৱে WYSIWYG এডিটৰত উপলব্ধ ফৰমেটিং বিকল্পৰ ধাৰণা দিয়ে Drupalত CK এডিটৰ Drupal core ইয়াৰ সৈতে আহে এইটো ডিফল্ট ৰূপে চালু থাকে আৰু কনফিগাৰ কৰা যাব পাৰে এইটোক দ্ৰুতভাৱে এবাৰ চাও টেক্সটক লক্ষণীয় কৰক ওয়েলকাম টু আওৰ সাইট ফৰমেটক নৰ্মেল পৰা হেডিং টুত হলাওক অবিলম্বে টেক্সট কেনে দেখাত হয় Drupalে তাৰ প্ৰিভিউ দিয়ে এইটো থিম আৰু ক্যাসকেডিং ষ্টাইল শীট বা CSS দ্বাৰা নিৰ্ধাৰিত হয় যি থিমে আমাক দিয়ে ইয়াতে আৰু কিছু টেক্সট যোগ কৰো এডিটিং Drupal nodes is really fun এতিয়া সেই টেক্সটক হাইলাইট কৰক ইটালিক্স অফ কৰক আৰু সেই টেক্সটৰ বাবে হাইপাৰলিংক বনাওক ইয়াত কক http://drupal.org/save ইয়াত টিপক মাউসক কাৰ্সাৰত ৰাখি লক্ষ্য কৰক যে টেক্সট এতিয়া হাইপাৰলিংক হৈছে হাইপাৰলিংকক অতৰাবলৈ টেক্সটক হাইলাইট কৰি আনলিংকত টিপক পৰিবৰ্তনক আনডু কৰিবলৈ Ctrl Z টিপক আমি ইয়াতে বুলেটছ এণ্ড নাম্বাৰিং আইকনত টিপি অৰ্ডাৰ আৰু আনঅৰ্ডাৰ তালিকাও যোগ কৰিবলৈ পাৰো আনঅৰ্ডাৰ্ড লিষ্টত টিপক তাৰ পিছত বুলেট যোগ কৰক 1 2 3 তাৰ পিছত অৰ্ডাৰ্ড লিষ্ট ইয়াত টিপক আৰু 1 2 আৰু 3 যোগ কৰক ব্লক কোডছ ব্যৱহাৰ কৰিবলৈ কিছু টেক্সট হাইলাইট কৰক আৰু ব্লক কোডছ লিংকত টিপক আকৌ এবাৰ ফৰমেটিং আমাৰ থিমৰ দ্বাৰা পৰিচালিত হয় আমি সহজে ইমেজও সন্নিবেশ কৰিবলৈ পাৰো আমি সেই ফাইলটোক চয়ন কৰিছো যাক প্ৰথম নোডত আপলোড কৰিছো অল্টাৰনেট টেক্সট ফিল্ডত আমি লিখিম Drupal logo
Alignত right চয়ন কৰিম, লাগিলে caption যুক্ত কৰক। শেষলৈ Saveত টিপক। এইটো এতিয়া বডিত নোডলৈ যুক্ত হৈছে। আপুনি বিচাৰিলে ইমেজৰ ওপৰত কাৰ্সাৰ ৰাখি এইটোক এটা নতুন স্থানত টানি আনক। প্ৰথমে এডিটিং উইন্ডোৰ আকাৰ অলপ সলাব লাগিব যাতে যত বিচাৰো ইমেজক টানি লৈ যাব পাৰো। ইমেজৰ ওপৰত কাৰ্সাৰ লৈ গলে এইটোৱে ইমেজকো ৰিসাইজ কৰিব দিয়ে। ড্ৰুপাল নোডত ইমেজ যোগ কৰাৰ পূৰ্বে নিশ্চিত কৰক যে আপোনাৰ ইমেজ সঠিকভাৱে মাপিত আৰু ফৰমেট কৰা আছে। এইটোৱে নোডত কন্টেন্ট এলাইন কৰিবলৈ অনেক সাহায্য কৰিব। আমি এটা টেবুল বা অনুভূমিক ৰেখা জুৰাব পাৰো। লগতে নোডত নিৰ্মিত ব্লক প্ৰদৰ্শন কৰিব পাৰো। এইটোক ইয়াতে h2 ব্লক, এটা ব্লক কোড, প্যাৰাগ্ৰাফ, টেগ ইত্যাদি। আপুনি HTML জানিলে আপুনি এই আইকনত টিপি সোৰ্স চাব পাৰে। আগুৱাই যোৱাৰ আগত প্ৰতিটো বিকল্পক সম্পূৰ্ণভাৱে অন্বেষণ কৰক। আমি ফুল HTML চালু কৰিছো। এইটোক বেসিক HTMLত সলালে এইটোৱে আমাক সমাধান কৰে। এটা সম্ভাৱনা হল কন্টেন্ট স্থায়ীভাৱে হেৰাব পাৰে বা মুছি যাব পাৰে। ধৰক আমি ৰাখিছো জাভাস্ক্ৰিপ্ট, আইফ্ৰেম, ইউটিউব ভিডিও, গুগল ম্যাপ বা সেই ৰকমৰ কিছু। বেসিক HTMLত সলোৱাত ড্ৰুপালে সেই কন্টেন্টক অতৰাব লাগিব। এই ধৰণৰ সমস্যা পৰা দূৰত থাকিবলৈ মাত্ৰ আপোনাক যি প্ৰয়োজন তাকেহে ৰাখক। সেটিংছত পৰিবৰ্তনবোৰক বাতিল কৰক তেতিয়া আমি একো নেহেৰাও। এইটো CK এডিটৰ ইয়াৰ দ্ৰুত ওভাৰভিউ হয় যি ড্ৰুপালৰ সৈতে আহে। আমি এইটো কাস্টমাইজ কৰা শিকিছো। Save and keep published ইয়াত টিপক। পৰৱৰ্তীত নোট প্ৰদৰ্শিত হয়। ইয়াৰ পিছত CK এডিটৰ কনফিগাৰ কৰা শিকো। ওপৰত কনফিগাৰেশনত টিপো। টেক্সট ফৰমেটছ এণ্ড এডিটৰ্ছ ইয়াত টিপক। আমি দেখো যে বেসিক HTML আৰু ফুল HTMLে CK এডিটৰক ব্যৱহাৰ কৰে আৰু সিহতক অথেন্টিকেটেড ইউজাৰ আৰু এডমিনিষ্ট্ৰেটৰত এছাইন কৰা হৈছে। এইবোৰ দুটা অন্যান্য ইউজাৰ ৰোলছ। ড্ৰুপালত আমাৰ ইউজাৰৰ ভিন্ন ভূমিকা আছে আৰু প্ৰতিটো ৰোলৰ অনুমতি দিয়া হৈছে। এই ক্ষেত্ৰত বেসিক HTMLক অথেন্টিকেটেড ইউজাৰ আৰু এডমিনিষ্ট্ৰেটৰ দ্বাৰা ব্যৱহৃত হ'ব পাৰে। CK এডিটৰক দুটা ৰোলৰ বাবে এছাইন কৰা হৈছে। একেইভাৱে ফুল HTML এজন এডমিনিষ্ট্ৰেটৰ দ্বাৰা ব্যৱহৃত হ'ব পাৰে। এতিয়া বেসিক HTMLৰ বাবে CK এডিটৰত চেক কৰো। কনফিগাৰত টিপিলে এইটোক বিভিন্ন ৰোলৰ বাবে নিৰ্ধাৰণ কৰাবলৈ সক্ষম হ'ব। যিকোনো টেক্সট এডিটৰক এছাইন কৰি বুটামৰ বাবে অনুমতি দিয়ক যাতে সিহতক ব্যৱহাৰ কৰাৰ অনুমতি থাকে। ইয়াতে এক্টিভ টুলবাৰ আছে যি বেসিক HTML টেক্সট ফৰমেটৰ বাবে অথেন্টিকেটেড ইউজাৰ। এক্টিভ টুলবাৰত এই বুটামৰ এটাক যোগ কৰিবলৈ যদি বিচাৰো কি হ'ব? এইটো খুব সহজ। এভেইলেবল বাটনছৰ পৰা পাঁচতে ফ্ৰম ৱৰ্ড আইকন চয়ন কৰক। তাৰ পিছত মাউসক টিপি ড্ৰেগ কৰক যেতিয়ালৈকে এটা নীলা বাকচ নুখুলে যত আইকন যোগ কৰিব পাৰি। এটা নতুন গ্ৰুপ যোগ কৰিবলৈ এড গ্ৰুপ বুটামত টিপক। ইয়াৰ নাম কপি এণ্ড পাঁচতে দি এপ্লাইত টিপক। এতিয়া পাঁচতে ফ্ৰম ৱৰ্ড আইকনত টিপি আৰু ড্ৰেগ কৰি কপি এণ্ড পাঁচতে সেকশনত লৈ যাওক। ইয়াতে সকলো পাঁচতে আইকনছ যোগ কৰো। আমি বেসিক HTML ফৰমেটৰ বাবে বাৰত তিনটা নতুন বুটাম যোগ কৰিছো। পাঁচতে আইকনছ যাক সকলো টুলবাৰৰ প্ৰয়োজন যেহেতু অধিকাংশ টেক্সট ফাইলৰ পৰা কপি পেষ্ট কৰা হয়। আমি ইনলাইন ইমেজও আপলোড কৰিছো আৰু যিকোনো প্ৰস্থ আৰু উচ্চতাৰ সৈতে 32 MB সৰ্বাধিক ফাইল আকাৰৰ ইমেজ আপলোড কৰিছো। আপোনাৰ সংস্থাপনত সৰ্বোচ্চ আকাৰ ভিন্ন হ'ব পাৰে। আমাৰ পছন্দ অনুযায়ী ইয়াতে যিকোনো সেটিংস পৰিবৰ্তন কৰিব পাৰি। ধৰক আমি ম্যানুয়ালি লিংক কৰাৰ সলনি সৰ্বদা URLক লিংকত সলাব বিচাৰো। আমি কনভাৰ্ট URLs ইনটো লিংকছ বিকল্পত টিপি এইটোক কৰিব পাৰো। ইয়াতে ফিল্টাৰ সেটিংসও আছে। লিমিট এলাউড HTML tags ইয়াত টিপো। যেতিয়াই আমি সোৰ্সত চাও আমি ব্যৱহাৰ কৰিবলৈ HTML টেগ যোগ কৰিবলৈ প্ৰস্তুত হম। সেয়ে এইটো এটা শক্তিশালী WYSIWYG এডিটৰ আৰু কনফিগাৰেশ্যন এৰিয়া। এবাৰ সকলো পৰিবৰ্তন কৰাৰ পিছত সেভ কনফিগাৰেশ্যন বুটামত টিপক। এতিয়া আমাৰ কন্টেন্টত চাও।
Welcome to Drupalville node edit বিকল্পত টিপক লক্ষ্য কৰক ফুল HTML চালু থকাত একো পৰিৱৰ্তিত নহয় এতিয়া এইটোক বেসিক HTMLত হলাও এতিয়া সমস্ত পৰিবৰ্তন আছে আমি ব্লক দেখিব নোৱাৰিলেও ইয়াতে পেস্ট আইকনছ উপলব্ধ মই ইয়াতে এই ইমেজক নিবিচাৰো সেই ইমেজত টিপি এইটোক মুছি আৰু আমাৰ কিবৰ্ডত বেকস্পেস বা ডিলিট কি টিপু Save and keep published ইয়াত টিপক আকৌ এবাৰ কনফিগাৰেশনত টিপক তলত স্ক্ৰোল কৰক আৰু টেক্সট ফৰমেটছ এণ্ড এডিটৰত টিপক এতিয়া ফুল HTML টুলবাৰ কনফিগাৰ কৰো আমি ইয়াতে আৰু কিছু বুটাম পাও কিন্তু পেস্ট আইকনছ নহয় Show group names ইয়াত টিপক আৰু দ্বিতীয় লাইনত এড গ্ৰুপত টিপক ইয়াৰ নাম কপি এণ্ড পেস্ট দিয়ক এতিয়া আমি এইটোক কপি এণ্ড পেস্ট সেকশনত টিপি আৰু ড্ৰেগ কৰিবলৈ পাৰো একেইভাবে ইয়াতে তলত সকলো বিকল্পবোৰ আকৌ এবাৰ আছে এতিয়া সেভ কনফিগাৰেশ্যন বুটামত টিপক আকৌ এবাৰ ওয়েলকাম টু Drupalville ইয়াত উভতি গৈ এইটোক ফুল HTML ইয়াত হলাও কন্টিনিউ টিপক আৰু এতিয়া আমি বুটামৰ দুটা শাৰী দেখো ইয়াৰ মানে হল আমাৰ এডিটৰ সম্পূৰ্ণৰূপে সেট CK এডিটৰ ইয়াৰ বাবে কিছু সময় লওক আৰু নিশ্চিত কৰক যে এইটোক ভালমতে বুজিছে ইয়াৰ সৈতে আমি টিউটৰিয়েলৰ শেষলৈ আহিছো সংক্ষিপ্তকৰণ কৰো এই টিউটৰিয়েলত আমি শিকিছো ইনলাইন এডিটিং CK এডিটৰ ব্যৱহাৰ কৰা আৰু CK এডিটৰ কনফিগাৰ কৰা এই ভিডিওটো একুইয়া আৰু OS ট্ৰেইনিঙৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটৰিয়েল প্ৰকল্প IIT বম্বেৰ দ্বাৰা সংশোধিত এই লিংকত থকা ভিডিওটোৱে প্ৰকল্পক সাৰাংক্ষিত কৰে ভিডিওটো ডাউনলোড কৰি চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে আৰু প্ৰশংসাপত্ৰ দিয়ে আমাৰ সৈতে যোগাযোগ কৰক স্পোকেন টিউটৰিয়েল প্ৰজেক্ট ভাৰত চৰকাৰৰ MHRD NMEICT আৰু মিনিষ্ট্ৰি অফ কালচাৰ NVLI দ্বাৰা সমৰ্থিত এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো অংশগ্ৰহণৰ বাবে ধন্যবাদ